এই দৃশ্য চাই সেমেকি উঠিব আপোনাৰ দুচকু এডাল প্ৰকাণ্ড গছৰ তলত পোত খাই আছে এগৰাকী দুৰ্ভগীয়া ব্যক্তি ঘটনাটো চিৰাঙৰ সময় দুপৰীয়া তেতিয়া আহিছিল ধুমুহা বৰষুণ এইগৰাকী ব্যক্তিয়ে গাখীৰ বিক্ৰী কৰে গাঁৱলৈ গৈছিল গাখীৰ বিক্ৰী কৰিবলৈ ধুমুহা বৰষুণ আহিছিল লোকজনে ভাবিলে এই গছডালত তলতে আশ্ৰয় লোৱা ভাল কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস আশ্ৰয়দাতাই কাল হ'ল যেন মৃত্যুৱেহে অট্টহাস্য কৰি ৰৈ আছিল উভালি ব্যক্তিজনৰ গাতে পৰিল গছডাল প্ৰচণ্ড বেদনাত ছটফটাই প্ৰাণ এৰিলে দুৰ্ভগীয়া ব্যক্তিজনে ধুমুহা বৰষুণ কমিল ওচৰ চুবুৰীয়াৰ দৃষ্টিগোচৰ হ'ল তাৰ পাছত আত্মীয়ৰ বুকু দক্ষিণীয়া কান্দোল ৰাতিপুৱা গাখীৰ দিব আহিছিল ইয়াত গাখীৰ দিব আহাতে ইয়াত ৰোজ গাখীৰ দিয়ে ইয়াত গাখীৰ দিব আহাতে যখন গাখীৰ দি আহি আছে তেতিয়া ধুৱা বৰষুণ আহি আছে পিছত মানুহজনে ভাবিছিলে গাছৰ তলত এঠাইত ঠাই লৈ ইয়াত অলপ মানে শিলপাত পৰি আছে গাছৰ তলত যাই আশ্ৰয় লৈছিল এই গাছটোৱে বাইকৰ পৰি তেতিয়া আমাৰ মানুহজনৰ মৃত্যু হ'ল চিৰাঙৰ পৰা ৰিমু সেন প্ৰাগ নিউজ